নাহমাদুহু নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। মই আজি আপোনালোকৰ আগত অশ্লীলতা নগ্নতাৰ বিষয়ে দুআষাৰ কম। ইয়াৰ কাষ চাপিবলৈ আল্লাহে আমাক কোৰাণত মনা কৰিছে, কিন্তু আজি আমি কি দেখিছো? অশ্লীলতাৰ নামত, নগ্নতাৰ নামত। প্ৰথমে ক'ব খুজিছো, এৰিষ্টটলৰ এজন শিষ্য আলেকজেণ্ডাৰ দ্য গ্ৰেট, তেওঁ এদিন এৰিষ্টটলৰ ওচৰলৈ আহিলে আৰু ক'লে, গুৰুজী, মই জীৱনত নামী দামী লোক হ'ব বিচাৰিছো, মই বহুত জ্ঞানী হ'ব বিচাৰিছো, আৰু মই সাম্ৰাজ্য বিস্তাৰ কৰিব বিচাৰিছো। এৰিষ্টটলে তেতিয়া তেওঁক এখন বাগানৰ ফালে লৈ গ'ল। বাগানত এজোপা গছ ওপৰৰ পৰা শুকাই আহিছে, ডালপাতবিলাক শুকাই আহিছে, তেনেকুৱা এজোপা গছ দেখুৱালে, ইংগিত কৰিলে আৰু সুধিলে, কোৱাচোন, এই গছজোপাৰ কি এনে অৱস্থা কিয় হৈছে? তেতিয়া আলেকজেণ্ডাৰ দ্য গ্ৰেটে ক'লে যে গছজোপাত প্ৰাণ নোহোৱা হৈছে। এৰিষ্টটলে ক'লে, ঠিকেই কৈছা, প্ৰাণ নাইকিয়া হৈছে। ঠিক তেনেকৈ আমাৰ মগজুটো এনে প্ৰতিক্ৰিয়া বা যেতিয়া অশ্লীলতা আৰু নগ্নতাই ভৰি পৰে, মগজুৰ পানীখিনি শুকাই যায়, ইয়াৰ ক্ৰিয়াৰ মনত প্ৰতিক্ৰিয়া কৰে, আৰু যেতিয়াই ই মনত প্ৰতিক্ৰিয়া কৰিবলৈ আৰম্ভ হয়, তেতিয়া ব্ৰেইনৰ কাম নকৰা হয়। জ্ঞানী হোৱা, মহান হোৱা, সাম্ৰাজ্য সুশাসন কৰিব নোৱাৰা হয়, আৰু সাম্ৰাজ্য বিস্তাৰ কৰা দূৰৰে কথা, তেতিয়া মগজুৱে তাৰ কাম নকৰে। কিহৰ কাৰণে? কেৱল অশ্লীলতা আৰু নগ্নতা। এই ছবিখন যদি বৰ্তমান সময়ত আমি চাওঁ, বিশ্ববিদ্যালয়ৰ পৰা, কলেজৰ পৰা, স্কুললৈকে, বৰ্তমান স্কুলতো ইয়াৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে। সেয়া হ'ল পৰ্ণগ্ৰাফী। আলেকজেণ্ডাৰক এই কথাকে কোৱাৰ লগে লগে আলেকজেণ্ডাৰে ক'লে, মই বুজি পাইছো, মই নিয়ন্ত্ৰণ কৰিব লাগিব নিজকে। যদি মই নিয়ন্ত্ৰণ কৰিব নোৱাৰো, তেতিয়াহ'লে কেৱল বিনাশ আৰু বিনাশী দেখা যাব। গতিকে আলেকজেণ্ডাৰ দ্য গ্ৰেটে তাক নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু বৰ্তমান সময়ত আমি যদি বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি স্কুললৈকে চাওঁ, বাতৰি কাকত, আলোচনী, পত্ৰিকাত দেখা পাওঁ যে প্ৰায় ৯০ৰ পৰা ৯৫% ল'ৰা ছোৱালী পৰ্ণগ্ৰাফীত আসক্ত হৈছে। ইয়াৰ পৰিণতি অতি জঘন্য। মোৰ বহুতো ফেচবুকৰ বন্ধুৱে ফোন কৰি তেওঁলোকৰ সমস্যাৰ কথা কয়, শুনি গা নোম শিয়ৰি যায়। যেতিয়া তেওঁলোকে অকলশৰীয়া হয়, ঘৰৰ বন্ধ ৰুমত আহে, তেতিয়া কোনোবাই কয় সিহঁতক, চোৱা, মোবাইলত চোৱা, পৰ্ণগ্ৰাফী চোৱা। এনে লাগে যেন সিহঁত কাৰোবাৰ দাস হৈ গৈছে। চোৱাৰ পিছত যি কামত আসক্ত হয়, এনে লাগে যেন সিহঁতে দিনটো শুই বহি কটাই দিব। বহুত যুৱক যুৱতী পঢ়াত ভাল আছিল, মাক বাপেকৰ বাধ্য আছিল, শিক্ষকসকলে স্কুল কলেজত ভাল ছাত্ৰ বুলি সিহঁতক জানিছিল, নামাজো পঢ়িছিল। হঠাৎ কি হৈ গ'ল? মনত ৰাখিব,
পৰ্ণগ্ৰাফীয়ে ইমানদাৰ ল'ৰা ছোৱালীক বিনাশ কৰাৰ এটা হাতিয়াৰ। বৰ্তমান হিৰ'ইন, ড্ৰাগছ এইবিলাক আমাৰ আসক্ত হোৱা দেখিছো, কিন্তু যাৰ পৰিমাণ 5ৰ পৰা 10%। ইও জঘন্য, কিন্তু ব্যাপক হাৰত বাঢ়িছে পৰ্ণগ্ৰাফীৰ আসক্তি সংখ্যা। এই ল'ৰা ছোৱালীক বহুত পৰিণত কৰিছে, মানুহৰ শাৰীৰ পৰা বহুত তললৈ নামি গৈছে, অমানুষ হৈ পৰিছে। এজন যুৱকে উপায় বিচাৰি ফোন কৰি জনালে, কেতিয়াও নভবা নিশ্চিন্তাৰ পৰিস্থিতি হ'ব ধৰিছে মোৰ ক্ষেত্ৰত। কামনা বাসনাৰ চেতনাৰ মানসিকতাৰ পৰা মই নাইকিয়া হৈ গ'ল, পশুত পৰিণত হ'লো। ক'ব নোৱাৰাকৈ পুৰুষৰ প্ৰতি আসক্ত হ'ব ধৰিলো। বৰ্তমান মানুহৰ শাৰীত গণ্য নোহোৱা হ'লো, পুৰুষত্ব নোহোৱা হ'ব ধৰিলে। সঁচাই নগ্নতাই মানুহক পশুৰ সদৃশ কৰি তোলে, পশু হৈ পৰে। ইয়াৰ ওপৰত চিন্তা কৰিবলৈ বিচাৰিলে বা ইয়াৰ পৰিণতি জানিব বিচাৰিলে আমি লুত আলাইহিছ ছালামৰ সময়লৈ ঘূৰি যাব লাগিব। কোৰাণত বহুতো আয়াতত এই কাহিনীৰ বৰ্ণনা আছে। ছদম আৰু গোমৰা নামৰ ঠাইত মানুহবিলাকে এনে আননেচাৰেল অৱস্থালৈ পৰিণত হৈছিল, পুৰুষৰ প্ৰতি আসক্ত হৈছিল, পাৰভাৰ্টেড ষ্টেটত গুচি গৈছিল। ছদম ব্যৱসায় কেন্দ্ৰস্থল, দেশ বিদেশৰ পৰা অহা সুঠাম সুন্দৰ চেহেৰাৰ মানুহক অপোনলি বেয়া কাম কৰাত লিপ্ত হৈছিল। কোৰাণে কৰিমত উল্লেখ আছে, সূৰা বনী ইছৰাইল 17 নম্বৰ সূৰাৰ 32 নম্বৰ আয়াতত কৈছে, ডু নট গো নিয়েৰ এডাল্টাৰী, জিনাৰ কাষ নাচাপিবা, ব্যভিচাৰী নকৰিবা। সূৰা নূৰ 24 নম্বৰ সূৰাৰ 30 আৰু 31ত উল্লেখ কৰিছে, পুৰুষ আৰু নাৰীক উভয়কে যে তোমালোকে তল মূৰ কৰি চলিবা আৰু গুপ্ত স্থানক হিফাজত কৰিবা। সূৰা আৰাফ 7 নম্বৰ আয়াত 27 নম্বৰত কৈছে, অশ্লীলতাৰ বাবে সিহঁতে শয়তানৰ অধীন পায়। অৰ্থাৎ যিসকলে এই অশ্লীলতাৰ, নগ্নতাৰ, পৰ্ণগ্ৰাফিক এইবিলাকক আসক্ত হয়, শয়তানৰ লিডাৰ হিচাপে লয়, শয়তানৰ কথামতে চলিবলৈ আৰম্ভ কৰে। We made the devils allies of those who disbelieve. এনে সময়তে সেই ঠাইত 3জন যুৱক, সুন্দৰ সুঠাম চেহেৰাৰ ফিৰিষ্টা মানুহৰ ৰূপ লৈ সেই ঠাইত আহিছিল। সিহঁতে লুত আলাইহিছ ছালামৰ ঘৰত আলহী হ'ব বিচাৰিছিল। লুত আলাইহিছ ছালামে তেওঁলোকক আতিথ্য সৎকাৰ, মৰ্যাদা আৰু নিৰাপত্তা দিয়াৰ চিন্তা কৰিলে। তেওঁ গালি পাৰি ক'লে, এই মানুহবিলাকে যিবোৰ কাম কৰিছে, এনে কাম আগতে কোনো মানুহে কোনো যুগতে কৰা নাছিল। এই মানুহবিলাকে কৈছিল, আনা তোমাৰ প্ৰভুৰ পৰা শাস্তি। মানুহবোৰ জঘন্য আছিল। লুত আলাইহিছ ছালামে ঘৰত যেতিয়া লৈ গ'ল আৰু এই 3 যুৱকক যেতিয়া লুতৰ আলাইহিছ ছালামৰ ঘৈণীয়েকে দেখিলে, এনে সুন্দৰ মানুহ তেওঁ ভাবিবই পৰা নাই যে মানুহ ইমান সুন্দৰ হৈ থাকিব পাৰেনে, সুঠাম সুন্দৰ চেহেৰা হ'ব পাৰেনে, এই বুলি কৈ তেওঁ ঘৰৰ পৰা চহৰলৈ গ'ল।
তো লুট আলাইহিছ ইছলামৰ প্ৰচাৰ কাৰ্যক ভাল পোৱা নাছিল। তেওঁ চহৰত গৈ সেই মানুহবিলাকক ক'লে যে তেওঁলোকৰ ঘৰত এনেকুৱা সুন্দৰ সুঠাম ধুনীয়া চেহেৰাৰ মানুহ যুৱক তেওঁলোকৰ ঘৰলৈ আহিছে। তেতিয়া মানুহবিলাকে তৎক্ষণাত লুট আলাইহিছ ইছলামৰ ঘৰলৈ আহিছে। চোৱা, লুট আলাইহিছ ইছলামে সিহঁতক বাধা দি ক'লে, চোৱা মোৰ ছোৱালী আছে, তোমালোকে নিকাহ কৰা, তোমালোকৰ বাবে বৈধ হ'ব। তেতিয়া মানুহবিলাকে সেই ল'ৰাবিলাকে সেই ঠাইৰ মানুহবিলাকে ক'লে, তুমি ভালকৈ জানা লুট আমি কি বিচাৰিছো, সেই তিনি যুৱকক তুমি আমাৰ গতাই দিয়া। তেওঁলোকৰ বুজনি কোনো কাম নাহিলত লুট আলাইহিছ ইছলামে আল্লাহৰ ওচৰত হাত উঠাই ধ্বংস বিচাৰিলে। তেনে সময়ত যুৱক তিনিজনে ক'লে, নিজৰ পৰিচয় দি ক'লে, আমি ফিৰিষ্টা, আমাক একো কৰিব নোৱাৰে। আজি ৰাতিৰ ভিতৰত এই ঠাই এৰি নিৰাপদ ঠাইলৈ যোৱাগৈ। কিন্তু চৰ্ত হ'ল পিছলৈ ঘূৰি নাচাবা। লুট আলাইহিছ ইছলামৰ ঘৈণীকে পিছলৈ ঘূৰি চোৱাৰ বাবে তেওঁ ধ্বংস হৈ গ'ল। সেই সময়ত জিব্ৰাইল আলাইহিছ ইছলামৰ পাখিৰ ডেউকাত উৰি অহা ধূলি বালিয়ে সেই মানুহবিলাকক চকু কণা কৰি দিলে। সিহঁতে দিক বিদিক নেদেখা হ'ল। সিহঁতে ভাবিবই নোৱাৰিলে যে কি হ'ব ধৰিছে। তেনে পৰিস্থিতিত সেই চহৰ দাঙি ওপৰলৈ, বহুত ওপৰলৈ নি তললৈ মূৰ কৰি তলত পেলাই দিলে, তলমূৰ কৰি পেলাই দিলে। Rain down on them clustered storms of baked clay. বৰ্তমানে চীন হিচাপে এই ঠাই ইৰাকত আছে। গতিকে এই অশ্লীলতাৰ পৰা আমি বাচিব লাগিব। আমি সজাগ মাক বাপেকে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে অন্ততঃ তাহাজ্জুদ পঢ়ি সিহঁতৰ ৰক্ষা হেফাজতৰ কাৰণে আল্লাহৰ ওচৰত খাটিব লাগিব, যাতে ইয়াৰ পৰা বাচি যায়। এই মোবাইল আমাৰ প্ৰত্যেকৰ লগতে আছে, য'ত পৰ্নোগ্ৰাফি ইচ্ছা কৰিলে চাব পাৰে। গতিকে তেনেকুৱাৰ পৰা যাতে আল্লাই আমাৰ ল'ৰা ছোৱালীক বচাই ৰাখে, তাৰ কাৰণে আমি সজাগ হৈ গুপ্ত ইবাদতত আল্লাহৰ ওচৰত মচগুল থকা উচিত। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে নিশ্চয় শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।